যোৰহাটৰ বৰখঙীয়া নয়নজ্যোতি পুথিভঁৰালৰ উদ্যোগত আৰু অঞ্চলৱৰ্তী ৰাজ্যৰ সহযোগত কাতি বিহু উদযাপন। তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰমচন্দ্ৰই শৰৎ অনুধৰে। শৰতৰ পথাৰত ধানৰ থোকাই ভুমুকি মাৰোতেই অসমৰ বুকুলৈ অহা অসমীয়া জাতীয় কৃষ্টি কাতি বিহুটি শনিবাৰে বৰখঙীয়া গাঁৱৰ নয়নজ্যোতি পুথিভঁৰাল প্ৰাংগণত এদিনীয়া কাৰ্যসূচীৰে 7:30 বিহুৰ পতাকা উত্তোলন, গছপুলি ৰোপণ আৰু পুৱা 8:30 অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ তথা নয়নজ্যোতি পুথিভঁৰালৰ সক্ৰিয় কৰ্মী প্ৰয়াত বিতুৰাজ নেওগৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আয়োজন কৰা হয়। পুৱা 9 বজাত চিত্ৰাংকন আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আৰু 4 বজাত তুলসী ৰোপণ আৰু বন্তি প্ৰজ্বলনৰ পিছতেই সন্ধিয়া 6 বজাত বৈষ্ণৱসকলে নাম প্ৰসংগ কৰে। সন্ধিয়া 7 বজাত গানিকা প্ৰদৰ্শন কৰি প্ৰয়াত বিতুৰাজ নেওগৰ সোঁৱৰণত স্থানীয় যুৱক যুৱতীসকলৰ দ্বাৰা দধিচি মুনিৰ অস্থিধান, বৃত্তাসুৰ বধ ভাওনা, অৰবিন্দ নেওগৰ পৰিচালনা আৰু দোহাৰ শ্ৰীমন্ত বৰা তথা সংগীবৃন্দৰ সহযোগত প্ৰদৰ্শন কৰা হয়। আমি এবাৰ আমাৰ এইটো সপ্তম বাৰ্ষিক কাতি বিহু উদযাপন আমি প্ৰতি বছৰে আমি আমাৰ নয়নজ্যোতি পুথিভঁৰালৰ তৰফৰ পৰা আমি কাতি বিহু উদযাপন কৰি আছোঁ। কিন্তু এবাৰ আমাৰ অশ্ৰুসক্ত নয়নেৰে আমি এবাৰ কাতি বিহু উদযাপন কৰিবলগীয়া হৈছে, কিয়নো আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত বৰ্তমান উপস্থিত নাই। তেওঁ বিহীন আমি প্ৰথমবাৰ বাবে এইবাৰ আমি কাতি বিহু ভাগ উদযাপন কৰিবলগা হৈছে। বেয়া লাগিছে, কিন্তু আমাৰো নিজৰ দায়িত্বখিনি পালন কৰি যাব লাগিব। সেয়েহে আমি ৰাতিপুৱা পতাকা উত্তোলনৰ পাছতেই আমি আমাৰ সকলোৰে হিয়াৰ আমঠু লুইত কণ্ঠ জুবিন গাৰ্গ ডাঙৰীয়ালৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তাৰ পাছত আমি সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আমাৰ স্থানীয় গাঁও ভিত্তিক তথা আঞ্চলিক ভিত্তিক আমি অনুষ্ঠিত কৰিছিলোঁ। তাৰ পাছতে আমাৰ সম্বৰ্ধনা অনুষ্ঠান তথা বঁটা বিতৰণী অনুষ্ঠানো আমি আৰম্ভ কৰিছিলোঁ। ইয়াৰ পাছতে আমি এতিয়া এভাগী মহাপুৰুষীয়া নাট, কিয়নো আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ লগতে আমিও এজন আমাৰ অতি সক্ৰিয় কৰ্মীক আমি বিগত বৰ্ষক হেৰুৱালোঁ। বিগত বৰ্ষৰ আমাৰ যোনজন ভাওনাৰ পৰিচালক তথা আমাৰ এই নয়নজ্যোতি পুথিভঁৰালৰ কৰ্মকৰ্তা, এজন সক্ৰিয় সদস্য, তেওঁক আমি হেৰুৱাইছিলোঁ। আৰু তেওঁৰ সোঁৱৰণতে আজি আমাৰ এভাগী মহাপুৰুষীয়া ভাওনা আমি অনুষ্ঠিত কৰিছোঁ। বৃত্তাসুৰ বধ আৰু দধিচি মুনিৰ অস্থিদান আৰু বৃত্তাসুৰ বধ।
নয়নজ্যোতি পুথিভঁৰালৰ আপুনি কৈছে যিহেতুকে আমাৰ সপ্তম বৰ্ষত ভৰি দিছে কাতি বিহু সন্মিলন প্লাছ এই অঞ্চলটোৰ যুৱক যুৱতীসকলৰ যিখিনি প্ৰতিভা বিকাশৰ ক্ষেত্ৰত এইখিনি অৰ্থাৎ এই নয়নজ্যোতি পুথিভঁৰালৰ উদ্যোক্তাসকলে যিখিনি কাৰ্যপন্থা হাতত লৈছে সেইখিনিয়ে যথেষ্ট এই ছাত্ৰ ছাত্ৰীখিনিক উৎসাহিত কৰিছে। তাৰোপৰি আৰু এটা কথা যে আমাৰ যি সংস্কৃতি কলা সংস্কৃতি এইবিলাক ক্ষেত্ৰত এই ছাত্ৰ ছাত্ৰীসকল বা এই নয়নজ্যোতি পুথিভঁৰালৰ যিসকল উদ্যোক্তা সেইসকলৰ এই যিখিনি কাৰ্যপন্থা এইখিনিয়ে এই ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক সাংস্কৃতিক বা অন্যান্য দিশত উৎকৰ্ষ সাধন কৰাই নহয়, তাৰোপৰি তেওঁলোকৰ মানসিক বিকাশৰ ক্ষেত্ৰতো এই উদ্যোক্তাসকলে যথেষ্ট ভাগ লৈছে আৰু এই ক্ষেত্ৰত সফল হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এটা কথা যে এই অঞ্চলটো যদিও এটা পিছপৰা অঞ্চল, কিন্তু এটা কথা ঠিক যে ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি প্ৰতিভা সেইখিনি কিন্তু বহুত উন্নত আৰু আমি আশা কৰিছোঁ যে অনাগত দিনত এইখিনি প্ৰতিভাই হয়তো এই অঞ্চলটো উজ্জ্বলাই তুলিব আৰু সেয়ে আমি কামনা কৰিছোঁ আৰু এই ক্ষেত্ৰত উদ্যোক্তাসকলে সদায় যৎপৰোনাস্তি চেষ্টা কৰিব বুলি আমি আশাবাদী। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ মিঠাই বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।